পোনপ্ৰথমে সকলো অসমবাসী ৰাইজৰ ৰঙালী বিহু শুভেচ্ছা থাকিল। এয়া উৰুকা বজাৰ কৰিবলৈ আহিছোঁ। এয়া দেখিছেনে কিমান ধুনীয়াকৈ বজাৰ বহিছে ইয়াত। একদম পূৰা ধুনীয়াকৈ মানুহ কিমান ভিৰ হৈছে দেখিছে নাই? মানুহ পূৰা ভিৰ হৈছে। কিমান মানুহ চাব। আৰু আজি একদম পূৰা বজাৰত পূৰা মানুহ ভিৰ। আৰু এইবোৰ দেখিছে ন মাখিলতী, এয়া মাখিলতী। তাৰপিছত এইফালে গৰু খুৱাবলৈ কাৰণে এইবিলাক বনাই বিক্ৰী কৰিছে। তাৰপিছত একদম পূৰা ভিৰ হৈছে, গাড়ী একদম জাম লাগি গৈছে। আৰু আমিও এই বজাৰ কৰি আছোঁ আৰু এটা দুটাকৈ। আৰু এইফালে মানুহ একদম পূৰা ভিৰ হৈছে। এইফালে দেখিছে ন আমলৈ টোপ বা আমলৈ টোপ কোনে কোনে খায় ক'ব দেই। পূৰা ধুনীয়াকৈ এইবোৰ বজাৰ বহিছে। আমলৈ টোপ লাগে কি লাগে আপোনাক, চব বস্তু পাব পূৰা ধুনীয়াকৈ। তাৰপিছত এইয়া দেখিছে ন থেকেৰা বহুত দাম দেই। 40 টকা 50 টকা কৈছে থেকেৰা। তাৰে এটা লৈ ল'লোঁ। এয়া থেকেৰা তাৰে লৈ ল'লোঁ। লৈ এইফালে কল চলো বিক্ৰী কৰিছে। আৰু থেকেৰা ল'ব লাগে ভাল। তাৰ লৈ ল'লোঁ। এইফালে দেখিছে ন ধেৰ বস্তু ওলাইছে, নামবোৰ পাহৰি গৈছোঁ। আমাৰ বিহুৰ কাৰণে পিঠা চিঠা একদম যোগাৰ কৰিলোঁ। এইফালে নিমকি, জোনবিৰি পিঠা, নাৰিকলৰ লাডু ধুনীয়াকৈ যোগাৰ কৰিছোঁ। আৰু দুটামান খাবলৈ কাৰণে ওলাই লৈছোঁ। আৰু আমাৰ বিহুলৈ এইবিলাক যোগাৰ কৰিলোঁ। আৰু কোনে কোনে যোগাৰ কৰিছে নাই কৰা ক'ব দেই। আজি ৰাতিপুৱা গৰু বিহুৰ দিনাখন এয়া গাহৰি লৈ আনিছে 1 কেজি। এইফালে গাহৰি দেখিছে না কি ধুনীয়া একদম লাল তেল মাংস, চামৰা মাংস। এইফালে লগত মাছ আনিছে। আজি গাহৰিয়ে মাছে পূৰা ডকচি খাব লাগিব আৰু দেই ৰাইজসকল। ডকচি কিনে খাম। আৰু এইখিনি ভালকৈ ধুই মেলি লওঁ, চফা চিকুণ কৰি লওঁ। তাৰপিছত বনাই মেলি খাম আৰু দেই। কোনে কোনে গাহৰি খাই ভাল পায়। আজি গৰু বিহুৰ দিনাখন কণী যুঁজালোঁ। অসমীয়া পৰম্পৰা অকণমান ধৰি ৰাখিব চেষ্টা কৰিলোঁ থুলমূলকৈ। আৰু এয়া কণী যুঁজালোঁ। আপোনালোকে যুঁজালে নে নাই যুঁজা ক'ব দেই কমেণ্টত। আৰু দেখিছেনে এয়া যুঁজাইছোঁ কিমান ধুনীয়াকৈ। চব কামে অলপকৈ কৰি গৈছোঁ আৰু দেই। ভাল লাগিছেনে নাই লগা? এয়া আজি ৰাতিপুৱা জলপান লৈ লৈছোঁ। আজি বহাগ বিহু, আজি গৰু বিহু। আৰু গৰু বিহুৰ দিনাখন জলপান লৈ লৈছোঁ। আৰু এইফালে পিঠা মানে বেলেগ একো নহয়, জোনবিৰি পিঠা বনাইছিলোঁ। তাৰপিছত নাৰিকলৰ লাডু আৰু নিমকি। এক্সট্ৰাকৈ অকণমান গুড় লৈ লৈছোঁ। আৰু দৈখিনি ঘৰত থোৱা দৈ, সেইকাৰণে একদম পানী ওলাইছে দৈখিনি ধুনীয়া একদম। আৰু খাবলৈও বৰ মজা হৈছে। কোনে কোনে বিহুৰ কাৰণে যা যোগাৰ চলাইছে। আৰু লগতে কোনে কোনে পিঠা চিঠা বনালে নাই বনোৱা। গাহৰি মাংস কোনে কোনে খাইছে নাই খোৱা সেইটো নিশ্চয় জনাব। আৰু মোৰতো ফেভৰেট গাহৰি। আৰু সকলোকে অসমবাসী ৰাইজক সকলোকে বিহুৰ শুভেচ্ছা থাকিল। ৰঙালী বিহু, বহাগ বিহু আৰু আপোনালোক সকলোকে শুভেচ্ছা থাকিল। আৰু এইটো আপোনালোকৰ নামত দেই খাই দিছোঁ। মজা। দৈ ঘৰত থৈছোঁ, চিৰা মুড়ি গুড় কিনি আনিছোঁ, বাকীখিনি ঘৰত বনাইছোঁ। মজা লাগিছে খাই। মই জলপানটো খাই লওঁ দেই। এইফালে গাহৰি বনাই আছোঁ, গাহৰি আলুৱে বনাই আছোঁ। আৰু এইফালে মাছ ফ্ৰাই কৰি আছোঁ। এয়া কেঁচা মাছ। এইফালে মাছখিনি ফ্ৰাই কৰি আছোঁ। এইফালে গাহৰি মাংস বনাই আছোঁ। আজি বিহুৰ দিনা একদম পূৰা মজাছে খাম আৰু দেই। এইয়া দেখিছেনে কিমান ডাঙৰ গাহৰি, মজাকৈ খাম। এয়া গাহৰি কিমান ডাঙৰ দেখিছা। কোনে কোনে বিহুৰ সাজ খালে জনাব দেই। মই এইফালে মাছ, এইফালে গাহৰি, এইফালে নেমু জলকীয়া
মজা খাই লৈ লৈছোঁ দেই। নেমুটো খাইছোঁ নহ'লে নিচা ধৰিব যে। গাহৰিটো একদম ওচৰৰ পৰা দেখা আকৌ। মাংসখিনি দেখোন